টেট পৰীক্ষাটো যেহেতু ৰাজ্য চৰকাৰে পৰিচালনা কৰে বৰ্তমান আমি যি সেন্ট্ৰেল টেট তাৰ পৰা লওঁ গতিকে হাইয়েষ্ট ৱেইটেজটো আমি টেটৰ পৰা লওঁ আৰু টেটৰ পৰা হাইয়েষ্ট ৱেইটেজটো লোৱাৰ কাৰণে এতিয়া আমাৰ যিটো নিযুক্তিৰ বাছনি প্ৰক্ৰিয়া এই বাছনি প্ৰক্ৰিয়াটোত আৰু খুব বহুখিনি আমি সমতা আনিবলৈ সক্ষম হৈছো আৰু আমাৰ চৰকাৰৰ দিনত মই শিক্ষামন্ত্ৰী হোৱাৰ পাছত এই ৰিক্ৰুটমেণ্টৰ পলিচিটোৰ সলনি হয় ঠিক আছে অন্যহাতেদি পূৰ্বে আমাক টেট পৰীক্ষাটো হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে বাধ্যতামূলক নহয় টেট পৰীক্ষা হৈছে শিক্ষাৰ অধিকাৰ আইনৰ ভিত্তি শিক্ষাৰ অধিকাৰ আইনে ক্লাছ 1 পৰা ক্লাছ 8 লৈকে কভাৰ কৰে গতিকে লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত টেটটো বাধ্যতামূলক টেট নোহোৱাকৈ আমি কোনো লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰীত কাকো আমি শিক্ষক বুলি ক'ব নোৱাৰো আৰু শেহতীয়াকৈ সুপ্ৰিম কোৰ্টো ইয়াৰ ওপৰত নিৰ্দেশ জাৰি কৰিছে যে সকলোৰে কাৰণে টেটটো বাধ্যতামূলক হয় আৰু কোনোবাই যদি ইন সাৰ্ভিস এতিয়াও হৈ আছে টেট নাই তেওঁলোকে নিৰ্দিষ্ট সময়ৰ ভিতৰত টেটৰ যিটো ইলিজিবিলিটি সেই ইলিজিবিলিটিটো আয়ত্ত কৰিব লাগিব ইলিজিবিলিটিটো আয়ত্ত নকৰিলে তেওঁ শিক্ষক হ'ব নোৱাৰে ঠিক আছে থ্যাংক ইউ গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত টেটটো বাধ্যতামূলক হেতু মানে কোনো শিক্ষাৰ অধিকাৰ আইন বা নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন তেওঁলোকে কৰা নাই কিন্তু আমি বিবেচনা কৰিলো যে এই এটা পৰীক্ষাৰ জৰিয়তে আমাৰ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বাছনি হ'ব লাগে কেৱল নম্বৰ ভিত্তিক বাছনি হ'ব নালাগে কাৰণ নম্বৰ ভিত্তিক বাছনি কৰিবলৈ যাওঁতে আমি সমতা স্থাপন কৰিব নোৱাৰো কাৰণ বেলেগ বেলেগ ইউনিভাৰ্চিটিৰ নম্বৰ দিয়াৰ মানদণ্ডটো বেলেগ বেলেগ এতেকে এটা টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা আমি স্কুল এডুকেশ্যন বৰ্ডক আমি পাতিব দিলো তাৰ জৰিয়তে এইখিনি নিযুক্তি হৈছে